নমস্কাৰ, মই নৱ গগৈ লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকোনো ঘটনা ঘটিলে SIT কিয় গঠন কৰে? গৌৰৱ গগৈয়ে কৈছে মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য প্ৰমাণ লুকুৱাবলৈ বিচাৰে, তথ্য ফাদিল নহবৰ বাবে SIT গঠন কৰে। মুখ্যমন্ত্ৰী আৰু লগতে SITৰ তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰি গৌৰৱ গগৈয়ে এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। লগতে কৈছে মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য প্ৰমাণ লুকুৱাব বিচাৰে, SIT গঠন হোৱাৰ দিনাই মোৰ সন্দেহ হৈছিল বুলি ডাঙৰ মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈ। এটা ডাঙৰ খবৰ আমি এইমাত্ৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডাঙৰ অভিযোগ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য প্ৰমাণ লুকুৱাব বিচাৰে। SIT গঠন হোৱা দিনাই মোৰ সন্দেহ হৈছিল, মুখ্যমন্ত্ৰীয়ে তথ্য নোলোৱাটো বিচাৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত গঠিত SITক লৈ ডাঙৰ মন্তব্য বিস্ফোৰণ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীয়ে কেতিয়াও ঘটনা এটাৰ তথ্য ফাদিল হোৱাটো নিবিচাৰে বুলি অভিযোগ আনিছে গৌৰৱ গগৈয়ে। আৰু যেতিয়াই বিষয়টো আৰু তথ্য লুকুৱাব লাগে তেতিয়াই মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰে। SIT কিয় গঠন কৰে এই সন্দৰ্ভত এতিয়া গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৰি কৈছে মুখ্যমন্ত্ৰী আৰু SITৰ তদন্তক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে গৌৰৱ গগৈয়ে। জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল, তথ্য লুকুৱাবলৈ লগে লগে SIT গঠন কৰিলে, এই বিস্ফোৰক অভিযোগ গৌৰৱ গগৈ। লগতে মোৰ সন্দৰ্ভত ৰাইজে বাস্তৱ তথ্যবোৰ ৰাইজে গম নাপাবলৈ SIT গঠন কৰিলে বুলিও উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। অসমৰ ভিতৰত কেৱল SITয়ে তদন্ত কৰিব পাৰে নেকি বুলিও তীক্ষ্ণ প্ৰশ্ন সাংসদগৰাকীৰ। SITৰ ভিতৰত একেইকেইজন বিষয়া, ৰাজ্যত আৰু আন কোনো বিষয়া বা আৰক্ষী নাই নেকি বুলিও প্ৰশ্ন গৌৰৱ গগৈ। অসমৰ DGP, CID তেওঁলোকে কি তদন্ত কৰিব নোৱাৰে নেকি? আৰু সকলোৰে তদন্তৰ ক্ষেত্ৰত SITত কেৱল এইসকল বা একেসকল লোকৰ বিষয়াৰ নাম কিয় থাকে বুলিও প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। আৰু মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য প্ৰমাণ লুকুৱাবলৈ বিচাৰে বুলিও ডাঙৰ মন্তব্য এতিয়া গৌৰৱ গগৈ। লগতে গৌৰৱ গগৈ কৈছে SIT গঠন হোৱা দিনাই মোৰ সন্দেহ হৈছিল, মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য লুকুৱাব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে কেতিয়াও ঘটনা এটাৰ তথ্য ফাদিল হোৱাটো নিবিচাৰে, গতিকে মোৰ ক্ষেত্ৰতো জোনমণি ৰাভাৰ ক্ষেত্ৰতো SIT গঠন কৰিছিল যাতে প্ৰকৃত সত্য পোহৰলৈ নাহে, ৰাইজে যাতে গম নাপায়। এনে এক বিস্ফোৰক অভিযোগ এতিয়া উত্থাপন কৰিছে, এটা ডাঙৰ মন্তব্য কৰিছে সাংসদ বা APCCৰ সভাপতি গৌৰৱ গগৈয়ে। মন্তব্য আছে মুখ্যমন্ত্ৰী লগতে SIT গঠন প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট ব্যক্তি কৰে। গৌৰৱ গগৈ কি কৈছিল আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। যিদিনাই SIT গঠন হ'ল সেইদিনাই মোৰ সন্দেহ হ'ল যে মুখ্যমন্ত্ৰীৰ তথ্য নোলোৱাটোহে বিচাৰিছে। যেতিয়াই বিষয়টো ডাইভাৰ্ট কৰিব লাগে, তথ্যবোৰ লুকাব লাগে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই SIT গঠন কৰি দিয়ে। জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল, তথ্য লুকাবলৈ SIT গঠন কৰিল। মোৰ সম্পৰ্কত বিভিন্ন অভিযোগবোৰ লৈ যে ৰাইজ বাস্তৱ তথ্যবোৰ গম যে নাপায়, সেইখিনি তাৰ বাবে কি কৰিলে SIT গঠন কৰি দিলে। আৰু এতিয়াও SIT গঠন কৰিলে। আৰু SIT ভিতৰতো চাব সেই একেইকেইজন বিষয়বোৰে আছে। কি অসমত আৰু আৰক্ষী নাই? অসমৰ DGP, CID তেওঁলোকে তদন্ত কৰিব নোৱাৰে? অসমৰ ভিতৰত খালি SITহে তদন্ত কৰিব পাৰে নেকি? আৰু SIT ভিতৰত সদায় সেই একেখিনিয়েহে মানুহবোৰ থাকিব নেকি? জোনমণি ৰাভাই হওক, কোনোবা ৰাজ্যসভা সাংসদ কথাই হওক, মোৰ কথাই হওক, জুবিন গাৰ্গৰ কথাই হওক। তো সেইকাৰণে যেতিয়াৰ পৰা SIT মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিলে তেতিয়াৰ পৰাই গম পালোঁ যে SIT যোগেদি তেওঁ তথ্যবোৰ লুকাবলৈহে বিচাৰে, তথ্যবোৰ ফাদিল হোৱাটো নিবিচাৰে। বীৰ লাচিত সেনাৰ কথা মই ক'বলৈ নাযাওঁগৈ, গোটেই তথ্যবোৰ তেখেতৰ ওচৰত আছে, আমাৰ ওচৰত তথ্যবোৰ আমাৰ ওচৰত নাই। কি তথ্য ভিত্তিত অসম আৰক্ষীয়ে এইখিনি ক'লে, তথ্য আমাৰ ওচৰত নাই। কিন্তু এটা কথা ঠিক যে মুখ্যমন্ত্ৰীৰ ভয়ৰ ৰাজনীতি কৰে বা মানুহক ভয় খুৱাবলৈ বিচাৰে। আৰু পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব, মানুহৰ মনৰ পৰা এই ভয়টো আমি নাইকিয়া কৰিম। আমাৰ যদি কিছু কাম ৰাইজে বেয়া পাইছে, ৰাইজৰ সম্পূৰ্ণ অধিকাৰ থাকিব আমাক সমালোচনা কৰা। আমি পুলিচৰ ভয় দেখাই ৰাইজৰ কণ্ঠ আমি পৰৱৰ্তী দিনত ৰুদ্ধ নকৰোঁ।
যিদিনাই SIT গঠন হ'ল সেইদিনাই মোৰ সন্দেহ হ'ল যে মুখ্যমন্ত্ৰীৰ তথ্য নোলোৱাটোহে বিচাৰিছে। যেতিয়াই বিষয়টো ডাইভাৰ্ট কৰিব লাগে, তথ্যবোৰ লুকাব লাগে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই SIT গঠন কৰি দিয়ে। জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল? তথ্য লুকাবলৈ SIT গঠন কৰিল। মোৰ সম্পৰ্কত বিভিন্ন অভিযোগবোৰ লৈ যে ৰাইজ বাস্তৱ তথ্যবোৰ গম যে নাপায়, সেইখিনি তাৰ বাবে কি কৰিলে? SIT গঠন কৰি দিলে। আৰু এতিয়াও SIT গঠন কৰিলে। আৰু SIT ভিতৰতো চবহে একেইকেইজন বিষয়বোৰে আছে। কি অসমত আৰু আৰক্ষী নাই? অসমৰ DGP, CID তেওঁলোকে তদন্ত কৰিব নোৱাৰে? অসমৰ ভিতৰত খালি SITহে তদন্ত কৰিব পাৰে নেকি? আৰু SIT ভিতৰত সদায় সেই একেখিনিয়েহে মানুহবোৰ থাকিব নেকি? জোনমণি ৰাভাই হওক, কোনোবা ৰাজ্যসভা সাংসদ কথাই হওক, মোৰ কথাই হওক, জুবিন গাৰ্গৰ কথাই হওক। তো সেইকাৰণে যেতিয়াৰ পৰা SIT মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিলে তেতিয়াৰ পৰাই গম পালোঁ যে SIT যোগেদি তেওঁ তথ্যবোৰ লুকাবলৈহে বিচাৰে, তথ্যবোৰ ফাদিল হোৱাটো নিবিচাৰে। বীৰ লাচিত সেনৰ কথা মই ক'বলৈ নাযাওঁগৈ। গোটেই তথ্যবোৰ তেখেতৰ ওচৰত আছে, আমাৰ ওচৰত তথ্যবোৰ আমাৰ ওচৰত নাই। কি তথ্য ভিত্তিত অসম আৰক্ষীয়ে এইখিনি ক'লে, তথ্য আমাৰ ওচৰত নাই। কিন্তু এটা কথা ঠিক যে মুখ্যমন্ত্ৰীৰ ভয়ৰ ৰাজনীতি কৰে বা মানুহক ভয় খুৱাবলৈ বিচাৰে। আৰু পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব, মানুহৰ মনৰ পৰা এই ভয়টো আমি নাইকিয়া কৰিম। আমাৰ যদি কিছু কাম ৰাইজে বেয়া পাইছে, ৰাইজৰ সম্পূৰ্ণ অধিকাৰ থাকিব আমাক সমালোচনা কৰা। আমি পুলিচৰ ভয় দেখাই ৰাইজৰ কণ্ঠ আমি পৰৱৰ্তী দিনত ৰুদ্ধ নকৰোঁ।